এটা ভাল লগা খবৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুইয়ে পুৰা সোণ হৈ উজ্বলিছে শিৱসাগৰ বেতবাৰী মৌজাৰ 2 নং দহগাঁৱৰ নিবাসী বাবলি ফুকন। বাবলি ফুকনে শিৱসাগৰৰে ডিমুৱাল বিদ্যাভৱন নামৰ স্কুলখনৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু এই মেট্ৰিক পৰীক্ষাত তেওঁ 89.16% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আৰু এটা ভাল লগা খবৰ যে বাবলি ফুকনে অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁৰ পিতৃ মাধৱ ফুকন আৰু নিজৰা ফুকন, তেওঁলোক হৈছে খেতিয়ক আৰু এই খেতিয়কৰ সন্তানে এই ধৰণে ফলাফল লাভ কৰা স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সকলো। মোৰ বাবলি ফুকন বৰ্তমান মোৰ কাষত আছে, মই তেওঁৰ ভাইচ। তুমি কি ধৰণে, প্ৰথমে তোমাক অভিনন্দন জনাইছো আৰু এই সাফল্যৰ বাবে কাক কৃতিত্ব দিবা আৰু কেনেধৰণে তুমি চলাইছিলা প্ৰস্তুতি? এই সাফল্যৰ বাবে মই মোৰ পিতৃ মাতৃ আৰু বিদ্যালয়ৰ ছাৰ বাইদেউসকলক কৃতিত্ব দিম। আৰু এই সাফল্যৰ বাবে মই 4-5 ঘণ্টাকৈ দিনে কিতাপ পঢ়িছিলোঁ আৰু সকলো বিষয়ে ভালদৰে কিতাপ পঢ়িছিলোঁ। কোন বিষয়ত কিমান নম্বৰ লাভ কৰিছা তুমি? মই গণিতত 84, বিজ্ঞানত 85, সমাজ বিজ্ঞানত 88, ইংৰাজীত 86, উচ্চ গণিতত 92 আৰু অসমীয়াত 100 নম্বৰ লাভ কৰিছোঁ। তুমি আৰু কেনেধৰণে প্ৰস্তুতি ইয়াত কৰিছিলা, যিহেতু টিউচন লৈছিলা নেকি? মই উচ্চ গণিত টিউচন লৈছিলোঁ। উচ্চ গণিত টিউচন মই 4টা বজাৰ পৰা 6টা বজালৈকে আছিলে। মই সপ্তাহত 3 দিনকৈ টিউচন লৈছিলোঁ আৰু বাকী কেইদিন ঘৰত আছিলোঁ। বিদ্যালয়ত কেনেধৰণৰ পৰিৱেশ? বিদ্যালয়ৰ পৰিৱেশ ভাল হয়। বিদ্যালয়ত আমাক বহুত ভালদৰে কিতাপ পঢ়ায় আৰু সকলো বিষয় অতি খুঁটি নাটিকৈ পঢ়ায়। বুজি নাপালে আকৌ বুজাই দিয়ে। তুমি আগলৈ কি পঢ়িবা? মই বিজ্ঞান শাখাতে হাই ছেকেণ্ডেৰী পঢ়িম বুলি ভাবিছোঁ। ভৱিষ্যতে কি হোৱাৰ সপোন? ইঞ্জিনিয়াৰ হ'বলৈ মন আছে। ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে। তোমাৰ বাইদেউ আগত ক'ত পঢ়িছিলে? আমাৰ বিদ্যালয়তে বিদ্যাভৱন। তেখেতৰ ৰিজাল্ট কেনেকুৱা? তেওঁ মোতকৈ ভাল আছিলে। হয়, তেখেতৰ এই যি বাবলি ফুকন দেখিছে, তেখেতৰ বাইক গায়ত্ৰী ফুকনেও বিগত সময়ছোৱাত সেই একেখন বিদ্যালয়ৰ পৰা তেওঁ অধ্যয়ন কৰিছিলে আৰু মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে। আৰু তেখেতৰ বৰ্তমান পিতৃ আছে মাধৱ ফুকন। আপোনাৰ ওচৰলৈ আহিছো, কেনেধৰণে সন্তানক আগুৱাই নিছে? স্কুলত ভালকেনে পঢ়ায় সিহঁতক, পঢ়োৱাৰ উপৰি আমি ঘৰত পঢ়াত সিহঁতক মনোযোগ দিবলৈ কৈছিলোঁ। আৰু স্কুলত যি ধৰণে পঢ়ায় সেই শিক্ষাটোৱে যদি সিহঁতে মানে ভালকৈ পঢ়ে, তাতেই মানে খুঁটি নাটি সকলোবিলাক শেষ কৰি পানি সিহঁতক শিকাই দিয়ে। সেইকাৰণে স্কুলখনত খুব ভাল লাগে। আৰু আমাৰ সৰু এজনীও আছে, তাইও তাতেই পঢ়ি আছে। ডাঙৰজনীতো হাই ছেকেণ্ডেৰী মেট্ৰিক তাতেই দিলে, হাই ছেকেণ্ডেৰী তাৰ পৰাই ভালকৈ পাছ কৰিছে। এতিয়া এই ফলাফলে মনলৈ কেনেকুৱা আনন্দ? বহুত ভাল লাগিছে। আৰু অলপ পাব বুলি আশা ৰাখিছিলোঁ, কিন্তু নোৱাৰিলে। ভাল হ'ব আগলৈ। মই যে এই মোৰ কাষত যি বাবলি ফুকন দেখিছে, মই পুনৰ কৈছো, তেওঁ অসমীয়া বিষয়ত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে। তেওঁ মুঠ 89.16% নম্বৰ লাভ কৰি তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আৰু এটা ভাল লগা কথা যে তেখেতৰ যি বাইক গায়ত্ৰী ফুকনে বিগত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সেই একেখন বিদ্যালয়ৰ পৰা 96% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিলে আৰু শিৱসাগৰ জিলাখনৰ ভিতৰত শীৰ্ষস্থানৰ তেওঁ লাভ কৰিছিলে। আৰু এই আচলতে খেতিয়কৰ সন্তান বাবলি ফুকনে অনাগত দিনত ইঞ্জিনিয়াৰ হোৱাৰ সপোন পুহি ৰাখিছে আৰু সেইধৰণেই তেওঁ আগবাঢ়ি গৈছে। তেওঁ অনাগত দিনবোৰে সেই তেওঁ মনৰ আশা পূৰণ কৰক, এগৰাকী ভাল অভিযন্তা হৈ সমাজৰ হকে কাম কৰক, নিজৰ বাবে কাম কৰক, এয়াই সকলোৰে কামনা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।